প্ৰথম কথা মই খুব ভাল পাইছোঁ যে পিনাজে নগাঁৱত নিজৰ ঠাইখনত এখন মেকআপ ষ্টুডিঅ' একাডেমি এখন ইয়াত আজি খোলাৰ কথা ভাবিলে আৰু সুন্দৰকৈ তেওঁ বনাই পেলাই আজি ইয়াত মুকলি কৰা হ'ল আচলতে মই অভিনয় জগতৰ এগৰাকী কৰ্মী গতিকে মেকআপটোৱে প্ৰথম বস্তুটোৱে আমি যেতিয়া চিনেমা এখন কৰোঁ বা চিৰিয়েল এখন কৰোঁ প্ৰথম খোজটোৱে হৈছে মেকআপ মুখত মেকআপটো দি পেলাইহে আমি কেমেৰাটোৰ সন্মুখলৈ আহোঁ গতিকে মেকআপটো আমাৰ জীৱনৰ এটা অভিন্ন অংগ হয় আৰু এতিয়া অকল আমাৰ বুলিয়ে নহয় সমগ্ৰ পৃথিৱীখনৰে মেকআপ অকল কৰিলে ধুনীয়াই নহয় মানুহৰ কনফিডেন্সো বাঢ়ে আৰু সকলো আচলতে স্ত্ৰীয়ে পুৰুষে হওক নাৰীয়ে হওক সকলো ধুনীয়া হৈ থাকিব বিচাৰে গতিকে মই খুব সুখী যে পিনাজে নিজৰ ঠাইখনত কৰিছে নগাঁৱত কৰিছে কাৰণ গুৱাহাটীতো আছেই বহুত মেকআপ ষ্টুডিঅ' আছে ইয়াতে এতিয়া ইয়াৰ যিখিনি ল'ৰা ছোৱালী আছে বা ইয়াৰ ওচৰে পাজৰে কলিয়াবৰ আছে তেজপুৰ আছে সেই তাৰে যিখিনি ল'ৰা ছোৱালীয়ে এতিয়া মেকআপ প্ৰফেশ্যন হিচাপে ল'ম বুলি ভাবিছে আৰু আজিকালি বহু ছোৱালীয়ে মেকআপটো প্ৰফেশ্যন হিচাপে লৈছে আৰু সুন্দৰকৈ তেওঁলোকে সুন্দৰকৈ আৰ্নিংটো খুব সুন্দৰকৈ তেওঁলোকে এটা ৰাস্তা এটা বাট এটা মোকলাই লৈছে গতিকে পিনাজক মই ধন্যবাদ জনাইছোঁ যে বাকীখিনি ল'ৰা ছোৱালীকো যে যিসকল মহিলা বা যিসকল ছোৱালী তেওঁলোকে মেকআপ শিকিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা বাট মোকলাই দিছে তেওঁলোকৰ কাৰণে এটা সুন্দৰ প্ৰফেশ্যনেল ষ্টুডিঅ' খুলিছে য'ত ইয়াত কোৰ্চেছসমূহ থাকিব গতিকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এদিন নিশ্চয় ইয়ালৈ আহিম ভালকৈ বহি পেলাই পিনাজৰ হাতেৰে মেকআপ ল'ম আৰু তাৰপাছত নগাঁৱত কাৰণ নগাঁৱলৈ আহি থকা হয় অনুষ্ঠান কৰি থকা হয় সেইটোৱে দুৰ্গা পূজাৰ আচলতে অহাৰ লগে আচলতে বিশ্বকৰ্মা পূজা অহাৰ পাছতে মন চনবিলাক ভাল লাগি যায় আৰু এইখিনি সময় সঁচাকৈ মনটো ভাল হৈ থাকে আমাৰ কাৰণ পূজাৰ যিটো এতিয়া আহি থাকোঁতে নগাঁৱলৈ আহি থাকোঁতে পেণ্ডেলবোৰ বনোৱা দেখিছোঁ গতিকে মই কিছু অনুষ্ঠানত অকণমান পূজাৰ পেণ্ডেল কিছুমানলৈ যাম তাত অকণমান কিবা কম্পিটিশ্যনছ কিছুমান আছে আৰু তাৰ উপৰিও মোৰ ভণ্টি আহিব গতিকে ঘৰুৱা অকণমান ঘৰৰ লগতে ব্যস্ত হৈ থাকিম কিন্তু তথাপিও পূজা আহিলে বুলি ক'লে মনটো ভাল লাগে সকলোৰে ভাল হওক সকলোৰে মংগল হওক মা দুৰ্গাই যাতে সকলোকে আশীষ প্ৰদান কৰে যিবোৰ নোহোৱা নোপোচা ঘটনা ঘটি আছে সেইবোৰ যাতে আঁতৰি যাওক সকলোৰে জীৱনৰ পৰা তাকে আশা কৰিছোঁ কাইলৈ টিকেট কাটিছোঁ মই গতিকে নাই মই আচলতে প্ৰিমিয়াৰ মানে মাতিছিলে কিন্তু মোৰ শ্বুটিং চলি আছিলে আচলতে গতিকে যাব পৰা নাছিলোঁ এতিয়া আজি তাকে গাড়ীতে বহি আহি পেলাই তাকে টিকেটটো কৰি আছোঁ নিশ্চয় আছে সেইটো আচলতে আমাৰ সকলোৰে সপোন থাকে মোৰ নহয় আচলতে মাৰ মলয়া গোস্বামী তেখেতৰ ডাইৰেকশ্যনত এখন চিনেমা বনোৱাৰ নিশ্চয় সপোন আছে কিন্তু চিনেমা বুলি ক'লে বৃহৎ ডাঙৰ এটা হেৰি হৈ যায় গতিকে এতিয়া অকণ ভাবিবলগীয়া হয় নেক্সট ইয়াৰ 2025ত নিশ্চয় নিজৰ এখন চিনেমা ৰাইজলৈ আগুৱাই দিম এতিয়া মই প্ৰস্তুতি পৰাশৰ তেখেতৰ মই প্ৰতি বছৰে প্ৰতিখন নাটকে মই চাওঁ গতিকে মোৰ এগৰাকী খুব ভাল লগা অভিনেত্ৰী যতীন্দ্ৰ নাটক মই সদায় চাওঁ তাৰপিছত মৃদুল্লাহঁতৰ নাটক চাবলৈ যাওঁ গতিকে তেওঁলোকৰ অভিনয় মানে চায়ে আমি আগবাঢ়ি আহিছোঁ নহয় গতিকে হয় কেতিয়াবা কিছুমান সময়ত এতিয়া আবাহন বা কহিনুৰ আগৰ যিটো এটা গৰিমা আছিলে কিছু ক্ষেত্ৰত মই আচলতে থিয়েটাৰৰ লগত জড়িত নহয় মই থিয়েটাৰলৈ আজিলৈকে যোৱা নাই এই মানে যোৱাৰ সৌভাগ্য নহ'ল আচলতে মোৰ থিয়েটাৰলৈ মোৰ যোৱাৰ ইচ্ছা আছিলে কিন্তু কিবা কাৰণত যোৱা নহ'ল কিন্তু অকণমান হয় এতিয়া যিসকল বিগত মানে যিসকল ডাঙৰ মানুহে কৈ আহিছে এই কথাখিনি সেইখিনি আমি অকণ গুৰুত্ব দিব লাগিব নিদিয়া নহয় আৰু আগৰ গোটেই নাটকৰ শৈলীটোৱে বেলেগ আছিলে আচলতে শইকীয়া ছাৰহঁতৰে হওক হেমন্ত দাহঁতৰে হওক নাটকৰ গোটেই শৈলীটো বেলেগ আছিলে এতিয়া অকণমান কমাৰ্চিয়েল হৈছে হয় নোহোৱা নহয় আৰু তাৰ কাৰণে আমাৰ অভিনেত্ৰীসকলে যেতিয়া সেই ষ্টেজ মঞ্চখনত নাচে কেতিয়াবা বা তেনেকুৱা ধৰণৰ ষ্টান্স কিছুমান কৰে তেওঁলোকো কিছুমান সময় নিশ্চয় আনকমফৰ্টেবল হয় নোহোৱা নহয় গতিকে এই শৈলীটো অকণমান লাহে ধাৰাটো অকণমান চেঞ্জ কৰাটো মই ভাবোঁ অকণমান দৰকাৰ তেতিয়া কাৰণ ৰাইজক আমি যিটো আমোদ দিওঁ তেওঁলোকে সেইটোৱে লয় গতিকে অকণমান মই ভাবোঁ এই বেছি কমাৰ্চিয়েল যিটো এটা এছপেক্ট আহি গৈছে সেইটো অকণমান কমাই দিয়াটো ভাল নাটকৰ ওপৰত আৰু বাকীটো দুৰ্দান্ত অভিনয় সকলোৰে ক'বই বহুত ভাল লাগিছে কাজ মই সৰুৰ পৰা ডাঙৰ হৈছোঁ তেখেতসকলৰ অভিনয় চাই পেলাই অসমীয়া চিনেমা বুলি আগতে বৰষাবা নিচিতাবা তেনেকেই চাই ডাঙৰ হোৱা আৰু মই কেতিয়াও মোৰ কাৰণে এইটো বহুত ডাঙৰ এটা সপোন হয় মই এতিয়াও আচৰিত লাগি আছে যে হৈ আছেনে এইখিনি মানে মই বায়ে কৈ আছে কথাখিনি আৰু মই ভাবি আছোঁ বা নিচিতাবাৰ ওচৰত ৰখি পেলাই মোৰ ইনগ্ৰেশ্যন হৈছে মোৰ কাৰণে এজনী মিডল ক্লাছ ছোৱালী হৈ পেলাই এইটো বহুত ডাঙৰ এটা সপোন হয় যদিও মই 2012ৰ পৰা কাম কৰি আছোঁ ফ্ৰীলান্সিং মেকআপ 2017ত মই একাডেমি এটা খুলিছিলোঁ সৰুকৈ একদম সৰুকৈ আৰু নিজৰ
ঘৰতে কিন্তু আজি যে ইমান ডাঙৰকৈ এনেকৈ কৰিব পাৰিছোঁ সেইটো মানে চবৰে এইটো এটা সহযোগিতা আৰু মই অকলে এইটো ক্ৰেডিট ল'ব নোৱাৰিম মোৰ ক্লায়েণ্টছ মোৰ ষ্টুডেণ্টছ যিমান ৱেল উইচাৰ্ছ আছে সকলোৱে এইখিনি মোক সম্ভৱ কৰিছে জি হয় ইয়াতে ফেকাল্টি ক'বলৈ গ'লে মই আৰু মোৰ এক্স ষ্টুডেণ্টছ যিমানখিনি আছে সেইখিনিয়ে মোৰ ফেকাল্টি হয় খৰচ বুলিবলৈ গ'লে বহুত ভেৰাইটি আছে 15 ডেইজৰ কোৰ্চ আছে আমাৰ 2 মান্থছৰ কোৰ্চ আছে আৰু মেকআপ আৰু বাকী যিমান য'ত ইনক্লুডেড থাকে বহুত ডিফাৰেণ্ট পেকেজেছ আছে মোৰ নাম্বাৰছ আৰু হেৰি চব ডিটেইলছ আপোনালোকে দি দিলে হ'ল মোক কল কৰি তেখেতসকলে জানি ল'লে হ'ল হয় মই ডুবাইৰ পৰা শিকিছোঁ আৰু ব্ৰাজিলৰ দুগৰাকীৰ পৰা শিকিছোঁ থেংক ইউ